যে চৰাঞ্চলত মানুহ বসবাস কৰি আছে পাট্টা পোৱা নাই স্বাধীনতাৰ ৭৫-৮০ বছৰে ৬৫ বছৰ ধৰি ১৯৬৫ চনৰ পিছত কোনো ধৰণৰ ছাৰ্ভে হোৱা নাই। আজি গৰাখহনীয়া হাজাৰ হাজাৰ বিঘা মাটি উচন কৰি আছে, সেই মাটি মানুহ যাবলৈ জাগা নাই। যেতিয়া একঠা মাটি কিনে তেতিয়া মুখ্যমন্ত্ৰীয়ে কয় হিন্দুৰ মাটি মুছলমানে ল'ব নোৱাৰিব, মুছলমানে হিন্দুৰ মাটি ল'ব নোৱাৰিব ইত্যাদিবিলাক সাম্প্ৰদায়িক ৰাজনীতি কৰে। আজি PRF হওক চৰকাৰী ভূমি হওক, এই ভূমিসমূহত অতীজৰে পৰা দীৰ্ঘদিনৰ পৰা বসবাস কৰা লোকসকলক পুনৰ সংস্থাপন অবিহনে উচ্ছেদৰ বিৰুদ্ধে চৰমাটিৰ পট্টাৰ দাবীত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আছিল। আমি মাথো দিছপুৰলৈ যাব বিচাৰিছোঁ, কেইবা শতাধিক যুৱক দিছপুৰলৈ যাব বিচাৰিছোঁ আৰু দিছপুৰত যোৱাৰ কাৰণে এই প্ৰশাসনে হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰশাসনে আমাক বাধা আৰোপ কৰিছে। আমি গণতান্ত্ৰিকভাৱে এই আন্দোলন পাৰ্মিশ্যন বিচাৰিছিলোঁ, তেওঁলোকে আমাৰ পাৰ্মিশ্যন না কৰিছে। কিমান স্বৈৰাচাৰী আৰু কিমান ফেচিষ্ট হৈছে এই চৰকাৰখন আপোনালোকে চাওক। তেওঁলোকৰ হাতত পুলিচ, তেওঁলোকৰ হাতত বন্দুক, তেওঁলোকৰ হাতত প্ৰশাসন থকাৰ কাৰণে আমাকে এই ধৰণে জুলুম কৰা কোনো পধ্যে মানি নল'ব হ'ব। আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক যুৱ মৰ্চাই মানি নলওঁ। আমাৰ অধিকাৰ আমি বিচাৰিব আহিছোঁ, আমাৰ অধিকাৰ আমাক লাগিব। অধিকাৰ আমাৰ জন্মস্বত্ব অধিকাৰ, ভূমিৰ অধিকাৰ আমাৰ জন্মস্বত্ব অধিকাৰ। চৰাঞ্চলত আমি বসবাস কৰোঁ, লাখ লাখ মানুহ বসবাস কৰে, তেওঁলোকৰ মাটিৰ পট্টা নাই ভাই। এই দাবী বৈধ দাবী, অসমৰ জনগণৰ এই দাবীৰ প্ৰতি আমি সমৰ্থন বিচাৰিছোঁ।